Big breaking news. PM Kisanor pasot ebar Orunudor Bhua Hitadhikarir totthyo pohorloi agise. Orunudor namot bohu luke oti bhua bhabe loi asil Orunudor dhon. Sorkari sakorialeu Orunudor dhon lav kori asil dirghodin dhori. Itimodhye mukhyamantrie protikhon jilat obhijan cholabor babe kothur nirdeshona prodan korise. 682 jonkoi sorkari kormocharir ghorot cholibo tibro obhijan kidore মুখ্যমন্ত্রী কঠোর নির্দেশৰ পাছতে আৰক্ষী প্ৰশাসন হস্তম হৈ পৰিছে অৰুণোদয় ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে 682 জনক কিদৰে চিনাক্ত কৰি উলাইছে জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ পিএম কিষানৰ পাছতে এবাৰ পোহৰলৈ আহিছে ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম এটা ডাঙৰ খবৰ চৰকাৰী কৰ্মচাৰী হৈও গোপনে খৰকাইছিল অৰুণোদয়ৰ ধন এটা ডাঙৰ খবৰ এই মুহূৰ্তত 682 গৰাকী মহিলা কৰ্মচাৰীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে চাকৰি হেৰুৱাব পাৰে এই সকল ভুৱা হিতাধিকাৰীয়ে 682 গৰাকী মহিলাৰ নামত 682টা পৰিয়ালে টকা লৈ আছিল টকা ঘূৰাই নিদিলে জেল পৰ্যন্ত যাব পাৰে এই সকল চৰকাৰী কৰ্মচাৰী তালিকা প্ৰকাশ কৰি কৰ্মচাৰীলৈ চৌকছ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে দীঘলীয়া তালিকা ইতিমধ্যে সাজু কৰিছে হিমন্ত চৰকাৰে ৰাজ্যৰ প্ৰতিখন জিলাতেই অভিযান তীব্ৰতৰ হ'ব জেল পৰ্যন্ত হৈ যাব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কাকো ৰেহাই দিয়া নহব এবাৰ আজি 682 জন কৰ্মচাৰীৰ নামৰ তালিকা প্ৰকাশৰ পূৰ্ণ সম্ভাৱনা আমি কিছু মুহূৰ্তৰ পাছতে তালিকা প্ৰকাশ কৰিম গোপনে লৈছিল চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয়ৰ ধন আৰু অৰুণোদয়ৰ ধন লোৱা চৰকাৰী কৰ্মচাৰী কোনো খাৰি নেযায় অৰুণোদয় আঁচনিৰ সুবিধা 682 জন চৰকাৰী কৰ্মচাৰীয়ে লৈ থকাৰ তথ্য ইতিমধ্যে ৰাজ্য চৰকাৰে লাভ কৰিছে প্ৰতি মাহে 1250 টকা কৈ লৈ আছিল চৰকাৰী কৰ্মচাৰীসকলে চৰকাৰী দৰমহা পোৱাৰ পাছতো অৰুণোদয়ৰ টকা খাই আছিল অৰুণোদয় ধন ঘূৰাই দিব লাগিব 682 জনকৈ কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰী কঠোৰ হৈছে ইতিমধ্যে বিভাগীয় তদন্তৰ নিৰ্দেশ জাৰি কৰিছে হিমন্ত চৰকাৰে প্ৰয়োজন হলে নাম ঠিকনা ৰাজহুৱা কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে হয়তো ৰাজহুৱা কৰিব নাম আৰু ঠিকনা পিএম কিষানৰ পাছতে এবাৰ পোহৰলৈ আহিছে অৰুণোদয়ৰ ভুৱা হিতাধিকাৰীৰ তথ্য চৰকাৰী কৰ্মচাৰী হৈও অৰুণোদয়ৰ ধন লৈ আছিল একাংশই 682 জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে ৰাজ্য চৰকাৰ কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী কঠোৰ হৈছে মুখ্যমন্ত্ৰীয়ে কাৰা নিৰ্দেশ প্ৰদান কৰিছে পিএম কিষানৰ পাছতে এবাৰ ৰাজহুৱা হৈছে অৰুণোদয়ৰ 682 জনকৈ কৰ্মচাৰীৰ নাম ৰাজ্যৰ জিলাই জিলাই চলিব তীব্ৰ অভিযান ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱাকৈ প্ৰথমবাৰৰ বাবে বৃহৎ মন্তব্য কৰিছে তালিকা প্ৰকাশ কৰি কৰ্মচাৰীলৈ চৌকছ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে সকলো বিভাগৰ তৰফৰ পৰাই বিভাগীয় তদন্ত ঘোষণা কৰা হ'ব চৌকছ প্ৰদান কৰা হ'ব দীঘলীয়া তালিকা ইতিমধ্যে সাজু কৰিছে হিমন্ত চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কাকো ৰেহাই দিয়া নহব আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি পুনে পুনে মুখ্যমন্ত্ৰীৰ এক্সক্লুসিভ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম এই অৰুণোদয় আঁচনিখন হল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আউটত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম
আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ আৰু যদি আপোনালোক কোনবাই ডিটেইল বিচাৰে এই 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে তো আজিকালি টেকনলজিৰ কাৰণে ল'লেও বহুত দেৰি ল'ব নোৱাৰে টেকনলজি ইমান ডিটেক্ট হৈছে ধৰক এজনৰ ঘৰত দুখীয়া নহয় কিন্তু ধনী এজনে ল'লে এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰোঁ যে মানুহজন ধনী নে দুখীয়া আজিকালি নিয়ম বহুত হৈ গ'ল যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে তেতো দুখীয়া হ'বই নোৱাৰে গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ল'লেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছোঁ কিয় কাটিছোঁ তেওঁ অৰুণোদয় লৈছে জিএছটিও পেমেণ্ট কৰি আছে গতিকে জিএছটি পেমেণ্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰোঁ গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে আৰু এই মেথডলজিবিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ হৈ গৈ থাকিব এইখিনিয়েতো ঘূৰাই দিব লাগিব চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব 682টোৱে যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ পিছৰখিনিতো ঘূৰাই দিব মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল আমি মুখ্যমন্ত্ৰীৰ মন্তব্য শুনালো মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে পিএম কিষাণৰ পাছতে এইবাৰ অৰুণোদয়ৰ পাল অৰুণোদয়ৰ ভুৱা হিতাধিকাৰী হৈ যিসকলে টকা লৈছিল শীঘ্ৰে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে নামসহ ৰাজহুৱা কৰিম বুলি বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ প্ৰতিখন জিলাতে অভিযান তীব্ৰতৰ হ'ব চাকৰি হেৰুৱাব পাৰে এইসকল ভুৱা হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ পিএম কিষাণৰ পাছত অৰুণোদয়ত ভুৱা হিতাধিকাৰী 682 জন চৰকাৰী কৰ্মচাৰীৰ চাকৰি পৰ্যন্ত যাব পাৰে তালিকা প্ৰকাশ কৰি কৰ্মচাৰীলৈ চৌকছ ৰাজ্য চৰকাৰৰ ডাঙৰ খবৰ দীঘলীয়াতে ইতিমধ্যে তালিকা সাজু কৰিছে হিমন্ত চৰকাৰে চৰকাৰী চাকৰি থকাৰ পাছতো যিসকলে অৰুণোদয়ৰ টকা লৈ আছিল অৰুণোদয়ৰ ধন লৈ আছিল 1250 টকাকৈ মাহিলী লৈ আছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি স্পষ্টকৈ ৰাজহুৱাকৈ বৃহৎ মন্তব্য কৰিছে গোপনে টকা লোৱা প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ বিপদ নিশ্চিত 682 জন চৰকাৰী কৰ্মচাৰীক ইতিমধ্যে চিনাক্ত কৰিছে আৰু আপোনাৰ অঞ্চলতো চৰকাৰী চাকৰি কৰাৰ পাছতো যদি কোনোৱে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে ইতিমধ্যে আপুনি অভিযোগ দাখিল কৰিব পাৰে আপোনাৰ অভিযোগৰ ভিত্তিতো ব্যৱস্থা হয়তো গ্ৰহণ কৰা হ'ব পাৰে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সমগ্ৰ বিষয় সন্দৰ্ভত আমি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো ৰিলিজ কৰি দিব পাৰিম এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে
সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে এই 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে তো আজিকালি টেকনলজিৰ কাৰণে ল'লেও বহুত দেৰি ল'ব নোৱাৰে টেকনলজি ইমান ডিটেক্ট হৈছে ধৰক এজনৰ ঘৰত দুখীয়া নহয় কিন্তু ধনী এজনে ল'লে এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰোঁ যে মানুহজন ধনী নে দুখীয়া আজিকালি নিয়ম বহুত হৈ গ'ল যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে তেতো দুখীয়া হ'বই নোৱাৰে গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ল'লেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছোঁ কিয় কাটিছোঁ তেওঁ অৰুণোদয় লৈছে জিএছটিও পেমেণ্ট কৰি আছে গতিকে জিএছটি পেমেণ্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰোঁ গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে আৰু এই মেথডলজিবিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ হৈ গৈ থাকিব এইখিনিয়েতো ঘূৰাই দিব লাগিব চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব 682 যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ পিছৰখিনিতো ঘূৰাই দিবই লাগিব এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা